हेलो एवरीवन वेलकम टू रुमिजाखলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া অলপ ফুৰিম বুলি আহিছো। আসলতে সাডেন প্লান হ'ল এওঁৰ ফ্ৰেণ্ডৰ পৰিয়াল আহিছিলে আমাৰ ঘৰত থাকিবলৈ আৰু গুটেখিনি মিলি আমি এতিয়া কাজিৰঙালৈ গৈছো মানে কহৰা ৰেঞ্জ চাবলৈ কাৰণে গৈ আছো আৰু সেইখিনিতে জিপছিখিনি মানে বুকিং কৰা হৈছিলে তো মই ভাবিলোঁ অকণমান সেইখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ ঘৰৰ পৰা ষ্টাৰ্ট কৰিবলৈ একেবাৰে সময় নহ'ল তো সেয়াই আমি এতিয়া গৈ আছোঁ গৈ ৰেঞ্জৰ ভিতৰত সোমাম আৰু তাৰ ভিতৰৰ যিমান পাৰোঁ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাব আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহি আমি কহৰা ৰেঞ্জৰ ভিতৰত সোমালোহি আৰু এয়া জীপ চাফাৰী আমাৰ ষ্টাৰ্ট হৈ গ'ল। বহুত বতাহ মাৰিছে যিহেতু মুকলি তো গৈ আছোঁ ভিতৰখিনি দেখাম বাৰু আৰু বাটত যি দেখোঁ যেনেকৈ যি পাৰোঁ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। হৰিণা আকৌ অকণমানি পোৱালি সেইটো অকণমান ডাঙৰ সেইখিনি অকণমান জিলিকি আছে। এইখিনিতে এডাল অজগৰ আছিলে অকণমান বগাকৈ জিলিকি আছে। আপোনালোকে ধৰিব পাৰিছে না মই নাজানো ভালকৈ কেপচাৰো নহ'ল কেমেৰাত। এইজনী মানে শুই আছে বগৰীজোপা তলত শিং থকা এজনী বহুত ঢেৰ আছে। এই গছজোপা হৈছে উৰিয়াম গছ আৰু এই যি ৰঙা আঁচবোৰ দেখিছে এইবোৰ বোলে যোৱা ৰাতি বাঘে নখেৰে আঁচুৰি থৈ গৈছে। বাঘে বেলেগ গছত হেনো আঁচুৰ নেমাৰে অকল এইজোপা গছতে আঁচুৰ মাৰে আৰু ইয়াত ভালুকে খান্দি থৈ যোৱা এইবোৰ গাঁতবোৰ দেখিছেনে এইবোৰ বোলে ভালুকে খান্দি থৈ যোৱা গাঁত হয়। আমাৰ লগত যিজন গাইড কৈছিলে তেওঁ কৈছিলে কথাখিনি ভাবিলোঁ আপোনালোককো কৈ দিওঁ। পানীৰ তলত যে দেখিছে সেই কোলা সেইবোৰ চব মাছ হয়। কি মাছ নাজানো শ'ল মাছেই হ'ব আন্দাজ মানে চাইজটো দেখি কৈছোঁ। তো বহুত আছে তেনেকুৱা মাছ আৰু এই যে দেখি আছে কাছবোৰ আপোনালোকক দেখাই আছোঁ। ইহঁতি বোলে ৰ'দত ওলাই এনেকৈ মানে ডালবোৰত পানীৰ মাজত যিবোৰ ডাল থাকে ডালবোৰত বহি থাকে। সিহঁতৰ ছালটো যিহেতু বহুত টাইট সিহঁতৰ ডাইজেষ্ট কৰিবৰ কাৰণে বোলে ৰ'দ ল'ব লাগে তো সেইকাৰণে সিহঁতি ৰ'দত এনেকৈ বহি থাকে আৰু সেয়াই অলপ চলপ লৈ আহিলোঁ। এইখিনি সৰু কাছই হয় এইখিনি বহুত ডাঙৰ নহয় বোলে ইমানটো চাইজৰে হয়। সেইটো দেখিছেনে এইটো শগুন হয় আৰু শগুনৰ বাঁহ এটা আছে গছজোপাৰ ওপৰত।
আমি এইকেইটা এইফালে উঠক দেখিছে হা হা এধাত বাঘ আছে ডাঙৰ আছে কিন্তু আৰু এই টুকুৰা ঠাই হৈছে ৰেঞ্জৰ ভিতৰত য'ত নামিবলৈ দিয়ে গাড়ীৰ পৰা আৰু ফটো চটো তুলিবৰ কাৰণে আচলতে ৰখাই এডোখৰ জেগাত ইমান ডেঞ্জাৰাছ নহয় জেগাডোখৰ তো আমিও তাতে ফটো চটো তুলিলোঁ আৰু এইফালে দেখিছেনে গড় এটা চৰি আছিলে অকলশৰীয়া গড় হয় তাতে চৰি আছে সিটো চাইডে আৰু এইখিনিতে ৰৈ আমিও অলপ ফটো চটো মাৰিলোঁ সেইখিনিতে ঠাইতে ফটো চটো মাৰাৰ পাছত আমি ওলাই দিলোঁ আৰু উভতি আহোঁতে ৰাস্তাতে এয়া চাওক অকণমানি পোৱালি এটাৰ সৈতে হাতীৰ জাক এটা দেখিলোঁ তো সেয়াও অকণমান কেপচাৰ কৰি ল'লোঁ আৰু এয়া এতিয়া আমি উভতি আহি আছোঁ চবৰে মনটো বহুত ভাল আচলতে সকলোখিনিয়ে দেখিলোঁ বাঘ নেদেখিলোঁ চবৰে দুখ সেইটোৱে আৰু ধ্ৰুৱ মোৰ কোচতে শুই গ'ল এতিয়া আৰু আমি ওলাই আহি আছোঁ বাহিৰলৈ তাৰ পৰা ওলাই আহি আমি জীপখন জমা দি আকৌ গ'লোঁ অৰ্কিড পাৰ্কলৈ আৰু ৰাতিপুৱা যিহেতু অকণ সোনকালে যোৱা হৈছিলে তো আমি তাতে মানে ঘৰতে একো নোখোৱাকৈ গৈছিলোঁ চ' এয়া আহি পালোঁহি অৰ্কিড পাৰ্ক এইটো এণ্ট্ৰেঞ্চটো হয় আৰু চিধি আমি খাবলৈ গ'লোঁ কাৰণ বহুত বেছি ভোক লাগিছিলে যিহেতু 12টা বাজি পাৰ হৈ গ'ল ভাবিলোঁ প্ৰথমে খাই লওঁ তাৰপিছতে ফুৰিম অৰ্কিডখন আৰু এয়া আমাৰ থালি আহি গ'ল থালিখনত আজি 17টা বাতি আছিলে মুঠৰ ওপৰত চব মানে চবেই আছিলে লগতে আমি ল'লোঁ চিকেন তিল চিকেন আৰু ডাক কাৰী তো সেয়াই খাই বৈ লওঁ তাৰপিছত অকণমান দেখাম বাৰু অৰ্কিডখন আগতেও দেখাইছোঁ আপোনালোকক वैली पार्क की तरफ से और फिर से हमारा डांस प्रोग्राम अर्थात नृत्यांजलि कार्यक्रम शुरू करने जा रहे हैं पहले पेश करने जा रहे हैं 10 अवतार नृत्य और हमारा आर्टिस्ट है केशव मोरा दया हरे गोविंदा প্ৰগ্ৰেম অলপ দেৰি চোৱাৰ পাছত অলপ ভিতৰত ফুৰিবলৈ বুলি সোমাই গ'লোঁ এইখন হৈ গ'ল চিলড্ৰেন পাৰ্কখন আচলতে মই আগতে গৈছোঁ কেইবাবাৰো কিন্তু মাহঁতি আমাৰ যোৱা নাই এবাৰো তো মাহঁতক ভাবিলোঁ দেখাই দিওঁ মইতো দেখিছোঁৱে মাহঁতক সেইকাৰণে যোনফালে যি আছে চব নি দেখালোগৈ আৰু এইটো হৈ গ'ল নেপালী সম্প্ৰদায়ৰ যিটো মিউজিয়াম আছে তাত গুৰ্খা মিউজিয়াম সেইটো এইবিলাক তাম পিতল কাঁহৰ ঘটি এইবিলাক বহা পিৰা ধান খেৰৰ মাকৈ বাকলি মৰা পাৰচি কুশব এইবিলাক শিৱলিংগত পানী বগা এইটো নেপালী ছোৱালী পিন্ধোৱা অলংকাৰ এইটো ছোৱালীয়ে ল'ৰাক পিন্ধোৱা বৰমালা বাদ বাকী ছোৱালী ভাগত আৰু ইয়াত 100খনো ওপৰৰ কাণ্ট্ৰিৰ নোট আছে কিমানখন কৈছিলে মই কিন্তু পাহৰি থাকিলোঁ
আৰু এইখন সেইপিনে আছে পিছফালে আছে বাৰীখন ইয়াত আছে 100 এবিধ শাক আচলতে 109 বিধ আছে তাৰে 8 বিধ নাখায় বোলে 100 এবিধ খায় গোটেইখিনি কিন্তু ইয়াত আছে চবতে নাম লিখা আছে ধুনীয়াকৈ এতিয়া সোমালোহি কেকটাছ পাৰ্ক যিখন সেইখনত বিভিন্ন ধৰণৰ কেকটাছ আছে মই কিন্তু আপোনালোকক সব বস্তু অকণ এনেই জাষ্ট দেখাইছোঁ সেইকাৰণ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাইছোঁ নেকি পাহৰিছোঁ আৰু যদিও দেখুৱা নাই আপোনালোক আহক চাওকহি আমি আচলতে বাহিৰলৈ বহুত বস্তু চাবলৈ যাওঁ কিন্তু আমাৰ অসমতো যে বহুত ধুনীয়া বস্তু আছে চাবলৈ বহুত ভাল বস্তু তো যিসকলে অহা নাই সেইসকলে আহক চাওকহি বহুত ভাল পাব চাই আৰু এই জেগা চব কিমান ডাঙৰ কেকটাছ তাৰ পৰা আকৌ প্ৰগ্ৰেমলৈ বুলি আহিলোঁ আৰু এয়া ষ্টাৰ্ট হ'বলৈ লৈছে আমাৰ সকলোৰে মৰমৰ বাপতি সাহোন বিহুৰ যিটো প্ৰগ্ৰেম সেইটো প্ৰগ্ৰেমটো চাই মেলি আমি তাৰ পৰা ওলাই আহিলোঁ আহোঁতে লগ পালোঁ আমাৰ গগৈ ডাঙৰীয়াক তেখেতৰ লগতো ফটো চটো তুলিলোঁ আৰু বহুত ভাল লাগিলে সঁচাকৈ কৈছোঁ আপোনালোকো আহক যোনসকল অহা নাই চাবলৈ কাৰণ আমাৰ অসমৰে সম্পদ হয় এইবোৰক যদি আমি জীয়াই নাৰাখোঁ তেতিয়াহ'লে কোনে জীয়াই ৰাখিব নহয় জানো গতিকে আহক সকলোৱে চাবলৈ বহুত ভাল লাগে চাই বহুত ভাল পাব চাই আৰু ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে বুলি যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব আইডিটো তলত দিয়া আছে তো আজিলৈ আহিছোঁ